দলৰ ভিতৰত যিসকলে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে এটাও পত্ৰ আমি গ্ৰহণ কৰা নাই আৰু দলৰ এবাৰ প্ৰাৰ্থী তালিকাও যদি আপোনালোকে চাই আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে নতুন মুখৰ ওপৰত আমি যথেষ্ট আমি প্ৰাথমিকতা আমি দিছোঁ, গুৰুত্ব আমি দিছোঁ। নতুন মুখ বহুত এবাৰ প্ৰাৰ্থী তালিকা আপোনালোকে যদি চাই বহুত নতুন মুখ আছে যিসকলে ইয়াৰ পূৰ্বে কেতিয়াও তেওঁলোকে নিৰ্বাচনত ভাগ লোৱা নাই, কিন্তু আমি বিচাৰোঁ যে কংগ্ৰেছ দল তাত এটা নতুনত্ব আহক আৰু অসমৰ জনসাধাৰণ এখন নতুন বৰ অসমৰ কল্পনাত এটা নতুন কংগ্ৰেছ দল দেখা পাওক, সেয়া আমি উদ্দেশ্য লৈ আগবাঢ়ি গৈছোঁ। আৰু আজি আপোনালোকে দেখিছেই যে মানুহবোৰৰ মাজত এতিয়া নতুন উৎসাহ, যুঁজ এখন হ'ব, ৰাইজ ওলাই আহিব। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাম। এতিয়ালৈকে কোনো আমাৰ বাহিৰে আমাৰ বিৰোধী দলৰ কোন দলে আজি তাৰিখত প্ৰাৰ্থী তালিকা সম্ভাৱনা আছে নেকি? মোৰ কথাটো আপুনি কাটি দিলে আকৌ। মই ক'বলৈ বিচাৰোঁ যে আজি তাৰিখত বিজেপি প্ৰাৰ্থী তালিকা ওলোৱা নাই, অগপ দলৰ প্ৰাৰ্থী তালিকা ওলোৱা নাই। আমি এটা ওলালোঁ, আমি দ্বিতীয় ওলালোঁ। কিছুমান কাৰ্ডটো অলপ গোপন ৰাখিব লাগিব, চব কাৰ্ড খুলি দিম নেকি আমি? কিছুমান আমি অলপ ৰাখি থৈছোঁ। আমাৰ তৃতীয় তালিকাও প্ৰস্তুত হৈ আছে, কিন্তু আমি অলপ চাওঁ। চব আমিয়ে কৈ থাকিলে একচেটিয়া হ'লে কেনেকৈ হ'ব? আমি ইতিমধ্যে প্ৰায় 80 ছিটছ, আমি 80 ছিটছৰ ওপৰত আমি কেনেদৰে প্ৰস্তুত হ'ম, ক'ত কংগ্ৰেছ দল প্ৰস্তুত হ'ব, ক'ত বিৰোধী দল প্ৰস্তুত হ'ব, গোটেইখিনি আমাৰ চলি আছে। বাকী কেন্দ্ৰৰ নেতৃত্বৰ আমাৰ এলায়েন্স সম্পৰ্কত গোটেইখিনি কথা কেন্দ্ৰীয় নেতৃত্বই জানে। কেন্দ্ৰীয় নেতৃত্বই আমাক যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশ আমি মানি ল'ম। আমাৰ প্ৰথম কথাই হ'ল যে আজি বতৰত জুবিন ক্ষেত্ৰৰ ভিতৰত আন্তঃগাঁথনি লৈ বহুত মানুহৰ অভিযোগ। আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে 3 মাহৰ ভিতৰতে জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনিত যিবোৰ কাম কৰিব লাগে, উন্নয়নমূলক কামবোৰ কৰিব লাগে, আমি 3 মাহৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে থাকে আমাৰ ন্যায় পোৱা আশা যথেষ্ট না। আমাৰ দলৰ ভিতৰত আমি সকলোৱে দলটো কেনেদৰে শক্তিশালী কৰিব লাগে, আমাৰ দলৰ ভিতৰত যথেষ্ট সুবিধা আছে নিজৰ কথাবোৰ ক'বলৈ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চেহেৰাটো ক'তো যে নলগায়, সেইটো লৈ সৰ্বানন্দ সোণোৱাল ক'ত ক'বলৈ এটা সুবিধা পাইছেনে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন জনজাতি নেতা, আজি তেখেতৰ চেহেৰাই নাই, মানে ক'বলৈ কি বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোণোৱাল কছাৰীৰ নেতা, জনজাতি নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাবে তেখেতৰ একো গুৰুত্ব দিবলৈ বিচৰা নাই। গোটেই তেওঁৰ ছবি, গোটেই তেওঁলোকৰ কথাবোৰ মোহাৰি দিবলৈ বিচাৰে আৰু দাগ লগাবলৈ বিচাৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কেলেংকাৰী হৈছে। তো এইখিনি কথা বিজেপি দলে ক'ত ক'ব মই জানিবলৈ বিচাৰোঁ। আৰু এটা কথা, এটা পৰ্যায়ত আচলতে নিৰ্বাচন অনুষ্ঠিত হ'ল, এটা পৰ্যায়ত আমি এইখিনি কথা কংগ্ৰেছ দলে আগতীয়াকৈ জানে। সেইকাৰণে ইতিমধ্যে 126টা ছিটৰ ভিতৰত, আসনৰ ভিতৰত আমি প্ৰায় 80 ছিটছত আমি আসনৰ আমাৰ তালিকা আমি ঘোষণা কৰিলোঁ। কংগ্ৰেছ দল প্ৰস্তুত, এটা পৰ্যায়ত হওক বা দ্বিতীয় পৰ্যায়ত হওক, কংগ্ৰেছ দল নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে। নিৰ্বাচনী আয়োগক আমি এটাই কথা অনুৰোধ কৰিছোঁ যে যিদৰে তেওঁলোকে পশ্চিমবংগ উচ্চ স্তৰৰ চৰকাৰী সচিবক, চৰকাৰী বিষয়াক তেওঁলোকৰ পদ সলনি কৰিলে, অসমৰ ভিতৰত তেওঁলোকে কিয় কৰা নাই? পশ্চিমবংগত খালি বিজেপি চৰকাৰ নাই, সেইকাৰণে লগে লগে তেওঁলোকে অৰ্ডাৰ ওলাই ডাঙৰ ডাঙৰ উচ্চ স্তৰৰ গভৰ্ণমেণ্ট অফিচাৰবোৰ চেঞ্জ কৰিলে। কিন্তু ইয়াত যে SP, DC বিভিন্ন আমাৰ গুৱাহাটীত যিখিনি ডাঙৰ অফিচাৰবোৰ আছে, তেওঁলোকৰ ওপৰত যে আমি বিভিন্ন সময়ত অভিযোগ দিছোঁ, ৰিপুণ বৰা ডাঙৰীয়া অভিযোগ দিছে, তাৰ ওপৰত ইলেকশ্যন কমিশ্যনে কোনো চৰকাৰী বিষয়াৰ ওপৰত একশ্যন কিয় লোৱা নাই? মাত্ৰ পশ্চিমবংগতে তেওঁলোকে চৰকাৰী বিষয়াৰ ওপৰত কিয় একশ্যন লৈছে?